গানৰ কথা কিন্তু সেম কিন্তু হুৰ বেলেগ বেলেগ 100% স্যাৰ আজি আপুনি শুনিবলৈ পাব বিশাল ফুকনৰ থানাৰ পৰা শেষৰটো গীত যিহেতু বিশাল ফুকনো বৰ ধুনীয়া গান গাইছিলে গতিকে আজি থানাৰ পৰা বিশাল ফুকনে গাইছে শেষৰটো গীত শুনক গাইছ আৰু এনজয় কৰক এ মজা মজা ও তই নাগিনী না নগা সাঙত তই নেপালী না ঐ নেপালত তই কাৰ্বি না ডিমা হাছা থাকি আছ যে চা জুমি জুমি মই হলো তোৰে বিশাল মই তোৰ মৰমৰ ভাইটি তই কিয় বুজিয়ে নেপালী মই তোৰ মৰমৰ ভাইটি আজি কিয় মোক ফচা কৰ বালে পলালি মোক তই বচাই লৈ যাহি এতিয়া মৰমৰ বাইক চুমি বৰাই বিশাল ফুকনৰ গানটো শুনে নুশুনে সেইটো লক্ষণীয় হ'ব ৰাইট স্যাৰ পিছে গানটো বৰ ধুনীয়া গালি ও তই নাগিনী না নগা সাঙত তই নেপালী না ঐ নেপালত তই কাৰ্বি না ডিমা হাছা থাকি আছ যে চা জুমি জুমি মই হলো তোৰে বিশাল তাকে হে দৰ্শক বৃন্দ আমি মিডিয়াৰ সূত্ৰে গম পাইছো যে চুমি বৰাই কেতিয়াবা থাকে মেঘালয় চাইডে মেঘালয়ত গৈ ৰিলছ বনাই থাকে কেতিয়াবা আকৌ ডিমা হাছাও চাইডে কেতিয়াবা আকৌ নেপালত আছেগে বোলে কি কব এতিয়া কথাটো হ'ল চুমি বৰা কত হয় ছাৰ বিশাল ফুকনৰ থানাৰ পৰা দ্বিতীয়টো গীত শুনিবলৈ সাজু হ'বনে আকৌ আছে মানে কিয় নাথাকিব ছাৰ টেলেণ্টেড মানুহৰ কথাই বেলেগ বিষয় ওলালে আমি গান বনাই দিওঁ শুনা পটাপট ও মই বিশাল ফুকনে কলো ও মই চুমি বৰাৰ ভাইটি হলো ও ৰাইজৰ টকা উখালো ও চুমি বৰাকো বিয়া পাতি দিলো ও আমেৰিকা লণ্ডন ডুবাই ঘূৰিলো এতিয়া কবলে যে মই থানাৰ আলহী চুমি বৰা তই যে মোক বেয়াকে ফচালি ও মই বিশাল ফুকনে কলো ও মই চুমি বৰাৰ ভাইটি হলো ও ৰাইজৰ টকা উখালো ও চুমি বৰাকো মই বিয়া পাতি দিলো অ খাটাৰা প্ৰমেক্স আজি সঁচাকে বৰ বেলেগ দিছ দেই হৈ গ'ল ছাৰ থানাৰ পৰা বিশাল ফুকনৰ এইটো আছিল শেষৰটো গীত গাইজ কেনেকুৱা লাগিলে ক'ব এতিয়া মই গাম এতিয়া এ মজা আপুনি গালেতো আৰু মজা লাগিব য়েছ ও মই বিশাল ফুকনে কলো ও মই চুমি বৰাৰ ভাইটি হলো ও ৰাইজৰ টকা উখালো এতিয়া কবলে যে মই থানাৰ আলহী চুমি বৰা তই যে মোক বেয়াকে ঠগিলি জয় হৰি বল গাহৰি মাংস জিন্দাবাদ জয় হৰি বল ছাগলী মাংস জিন্দাবাদ হ'ব ছাৰ হ'ব দে এতিয়া ছাৰ কি কৰা যায় গান চান তো খতম হৈ গ'ল এতিয়া না বিশাল ফুকনে গাব না চুমি বৰাই গাব চুমি বৰাই তো গান চান নেগায় ৰিলছ থকা হলে নাছিলেহেঁতেন এতিয়া নাই পাত্তা ৰিলছ বনাবলৈ আমি নেজানো কি কবি আৰু কিবা এটা কৰিবই লাগিব দিয়ক বাৰু তেনে ছাৰ এটা কাহিনী হৈ যাওক বৰ বেলেগ ধৰণৰ কেনেকুৱা বেলেগ দুজন কৰ্মচাৰী আছিল ছাৰ চৰকাৰী কৰ্মচাৰী ৰাস্তাত কাম কৰি আছিল তাৰপিছত কৈ যা এদিনাখনৰ কথা মই সিফালেদি গৈ থাকোতে ৰাস্তাৰ কাষতে এজন কৰ্মচাৰীয়ে গাঁত খান্দিছে এজনে আকৌ মাটিখিনি পুৰাইছে এজনে খান্দিছে গাঁতটো এজনে পুৰাইছে কি হয় ছাৰ এজনে গাঁত খান্দিছে ইজনে মাটিখিনি পুৰাইছে গাঁত খান্দিছে পুৰাইছে সেইটো আকৌ কেনেকুৱা কথা এটা খান্দিছে এটা পুৰাইছে ইফালে আকৌ ইহঁতে চৰকাৰী কৰ্মচাৰী তাকে মই কথাটো দেখি আচৰিত মই সুধিলো হেৰৌ দাদা আপুনি কি কাম কৰিছে সিহঁতে ক'লে আমি আমাৰ ডিউটি কৰিছো মই বোলো কি আচৰিত এইটো আকৌ কেনেকুৱা ডিউটি হলে আপুনি ইফালে একদম চৰকাৰী কৰ্মচাৰী কি কামত ভেঙুচালি কৰিছে এটাই গাঁত খান্দিছে এটাই পুৰাইছে তাতকৈ নেখান্দিলেই হ'ল উত্তৰ কি পালি উত্তৰ ফেণ্টাষ্টিক ছাৰ খাটাৰা তাৰে এজনে মাত লগাইছে দাদা আমি আমাৰ কৰ্তব্য
কৰ্তব্য কৰি আছো মই হৈছো এজন ই হৈছে এজন আৰু এজন আমাৰ আহিবলৈ থাকিলে চৰকাৰে আমাক এনেকুৱাকে কৰ্তব্য দি দিছে মই গাত খান্দিব লাগে এখেতে পুৰাব লাগে আৰু বেলেগজনে গছৰ পুলিটো তাত ফুটি দিব লাগে তাৰ মানে সিহঁতে গছ পুলি ৰুই আছে হয় ছাৰ মই পাছতহে গম পালো আৰু কৈছে আমি আমাৰ নিজৰ কাম কৰো সেইবাবে মই গাত খান্দি আছো আৰু এখেতে পুতি আছে গছ পুলি ৰুই দিয়া মানুহজন অহা নাই গতিকে সেইবাবে আমি এইটোৱে কৰি আছো কাৰণ আমাৰ হাজিৰাৰ কথা আছে আমি আমাৰ ডিউটিহে কৰিম লা 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 ঠিকে আছে নিজে নিজৰ কৰ্তব্য পালন কৰিছে বেয়া নহয় কাৰণ এজনক দায়িত্ব দিছিলে গাত খন্দা সি গাত খান্দি আছে আৰু ইজনক দায়িত্ব দিছিলে মাটিখিনি পূৰণ কৰা ফুটি দিয়া তাৰ দায়িত্ব পালন কৰি আছে তাত ভুলটো হ'ল দ্বিতীয়জন মানুহ যিজন তালে নাহিলে যিজনে গছ পুলিটো ৰুই দিব কিমান দায়িত্ব প্ৰয়াণ মানুহ চাই গম পালে এতিয়া আমাৰ অসমতো আছে এনেকুৱা মজা পদ্মশ্ৰী বঁটা প্ৰদান কৰি দিবলৈ এটক যাও নাই যদি নাই সিহঁতৰ পৰা আমি অনুপ্ৰেৰণা লাভ কৰিছো না যে লাগিলে যিয়ে হওক যিয়ে নহওক কামটো হওক নহওক মতলব নাই মুঠতে আমি আমাৰ কৰ্তব্য পালন কৰিব লাগে হ'ব নেকি লাষ্ট ফিনিচিং হিচাপে আৰু ছাৰ দে ঠিক আছে দে যিকোনো গান এটা গাই দে আৰু ধুনীয়াকে মস্তিছে একদম ফিনিচিং মাৰি দে আৰু দে ক্লাছটো ইমানতে শেষ কৰিব লাগে ওকে গাইস গুড আফটাৰনুন নহয় গুড নাইট এতিয়া কোনটো গাব লাগিব ছাৰ যোনটো হলো আৰম্ভণি হলো যিটো মানে আৰম্ভণিটো হলো মাজৰ পৰা যি হলো মুঠতে এটা আৰু ফিনিচিং এটা দি দে Ready 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 11 12 God ne জয় হৰিবল ৰেডি 1 2 3 অংগলি মন্ত্ৰ গিলিগিলি মন্ত্ৰ ফুকা ঐ গাত নাই চাল বাক